তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে থালাপতি বিজয়ে যেতিয়া শপত লৈছিলে তেতিয়া বহুতো বিৰোধী দলে তেখেতক সমালোচনা কৰিছিল আৰু কৈছিলে যে থালাপতি বিজয়ৰ ৰাজনৈতিক বিচক্ষণতা নাই আৰু এই চৰকাৰখন বৰ বেছি দিন টিকি থাকিব নোৱাৰে। একাংশই কৈছিলে যে এক মাহৰ ভিতৰতে এই চৰকাৰ পতন হৈ যাব। থালাপতি বিজয়ক যিহেতু আন দলসমূহে সমৰ্থন কৰিছে, দলসমূহে সমৰ্থন প্ৰত্যাহাৰ কৰিব আৰু তামিলনাডুত ৰাজনৈতিক অচলা অৱস্থাৰ সৃষ্টি হ'ব। কিন্তু সকলোবিলাক প্ৰত্যাহ্বান নেওচি থালাপতি বিজয়ৰ তৰফৰ পৰা ৰাজনৈতিক বিচক্ষণতা প্ৰদৰ্শন কৰা। বিজয়ৰ টিভিকেৰ তৰফৰ পৰা সকলোকে একেলগে তেওঁলোকে মৰ্চা চৰকাৰ গঠন কৰিলে, ক্ৰমান্বয়ে সংখ্যা তেওঁলোকৰ বৃদ্ধি পালে আৰু এতিয়া তামিলনাডুৰ বিজয় চৰকাৰে 100 দিন সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। ডিএমকে আৰু এডিএমকেৰ চৰকাৰ আঁতৰাই তামিলনাডুৰ জনতাই থালাপতি বিজয়ৰ দল টিভিকেক নিৰ্বাচিত কৰিছিলে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় আৰু সেই সময়ত বিজয়ে জনতাৰ কেইবাটাও প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে। কিয়নো নিৰ্বাচনৰ আগতে বিজয়ৰ তৰফৰ পৰা মহিলাসকলৰ সুৰক্ষাক লৈ ডাঙৰ কথা কোৱা হৈছিলে, ডাঙৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, তামিলনাডুৰ উন্নয়নক লৈ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে, কৃষকক লৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। বিগত 100টা দিনত যদি চাই বিজয় চৰকাৰে এনেকুৱা কেইবাটাও প্ৰতিশ্ৰুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। সেয়া লাগিলে 200 ইউনিট বিনামূলীয়া বিজুলীয়ে হওক নাইবা গোল্ড ৰিঙৰ আঁচনিয়ে হওক বা চৰকাৰী বাছসমূহৰ নৱীকৰণেই হওক, এইদৰে বিজয় চৰকাৰে এটাৰ পিছত আনটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। কেৱল সিমানেই নহয়, দুৰ্নীতিৰ বিৰুদ্ধে থালাপতি বিজয় চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে বিধানসভাৰ মজিয়াত থালাপতি বিজয়ে এনেকুৱা এটা কাম কৰিলে যিটো কামক লৈ তেখেতক প্ৰশংসা কৰা হৈছে। বিধানসভাৰ মজিয়াত থালাপতি বিজয়ৰ তৰফৰ পৰা প্ৰতিপক্ষৰ ওচৰত ক্ষমা বিচৰা হৈছে। বিজয়ে কৈছে যে আই এম চৰি। বিজয়ে চৰি কিয় কৈছে আৰু ইয়াৰ কাৰণ কি, কিয় বিজয়ে এইদৰে ক্ষমা বিচৰাৰ লগে লগে তেওঁ সকলোৱে প্ৰশংসা কৰিছে, তাৰো সবিশেষ তথ্য এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিম। কিয়নো থালাপতি বিজয় চৰকাৰে 100 দিন সম্পূৰ্ণ কৰিলে আৰু এই 100 দিনত জনতাৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাম সম্পূৰ্ণ কৰিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। বিজয় চৰকাৰৰ 100 দিন সম্পূৰ্ণ হোৱাৰ লগে লগেই তামিলনাডুৰ জনতাক লৈ তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিৰ কেইবাটাও যে প্ৰতিশ্ৰুতি পূৰণ হৈছে সেই কথা ক্ৰমান্বয়ে পোহৰলৈ আহিছে। প্ৰথম 100টা দিনত এখন চৰকাৰে জনতাৰ কাষত যায় কথাবিলাক বুজিবলৈ চেষ্টা কৰে, কিন্তু প্ৰথম 100 দিনতেই থালাপতি বিজয়ে নিৰ্বাচনৰ আগত যিদৰে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰা আৰম্ভ কৰিছে। বিভিন্ন সময়ত ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ আগত জনতাক ডাঙৰ ডাঙৰ কথা কয়, ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু যেতিয়া শাসনলৈ আহে এই প্ৰতিশ্ৰুতিবিলাকৰ কথা পাহৰি যায়। পুনৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয়, জনতাই এই প্ৰতিশ্ৰুতিবিলাকৰ কথা মনত পেলাই দিবলগীয়া হয়। কিন্তু তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনীতি এই ক্ষেত্ৰত যথেষ্ট পৃথক হোৱা পৰিলক্ষিত হৈছে। বিজয় 100 দিনত কেইবাটাও বৃহৎ কাৰ্য সমাপন কৰিছে। বিজয়ৰ প্ৰথম প্ৰতিশ্ৰুতি আছিলে মহিলাসকলৰ সুৰক্ষা। মহিলাসকলৰ সুৰক্ষাৰ বাবে বিজয়ৰ তৰফৰ পৰা ছিংগাপেন টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। এই টাস্ক ফ'ৰ্চৰ জৰিয়তে এতিয়া তামিলনাডুৰ বিভিন্ন প্ৰান্তত, চেন্নাইৰ বিভিন্ন প্ৰান্তত মহিলাসকলৰ লগত যাতে কোনো ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত নহয় তাৰ বাবে বিশেষ এটা মহিলা আৰক্ষীৰ দল গঠন কৰা হৈছে। বিশেষ ভানৰ ব্যৱস্থা কৰা হৈছে, বিশেষ নম্বৰৰ ব্যৱস্থা কৰা হৈছে আৰু হেল্পলাইনৰ জৰিয়তে তামিলনাডুৰ বিভিন্ন প্ৰান্তত থকা মহিলাসকলে এনে অপৰাধৰ বিৰুদ্ধে মাত মাতিব পাৰিছে। ইয়াৰ ফলত বিজয়ৰ জনপ্ৰিয়তা মহিলাসকলৰ মাজত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই বিজয় চৰকাৰে সম্পূৰ্ণ কৰা আন এটা প্ৰতিশ্ৰুতি হৈছিলে 200 ইউনিট বিনামূলীয়া বিজুলী। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ 24 ঘণ্টাৰ ভিতৰতে বিজয় চৰকাৰৰ তৰফৰ পৰা এই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰা হয়। তামিলনাডুৰ জনতাই এতিয়া 200 ইউনিট বিজুলী বিনামূলীয়াকৈ পায়, অৰ্থাৎ বিজুলী বিলৰ তেওঁলোকে এটকাও দিব নালাগে। ইয়াৰ লগতে বিজয় চৰকাৰে আন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। যি সময়ত প্ৰতিখন ৰাজ্যই সুৰাৰ ৰেভিনিউ বা সুৰাৰ ৰাজহৰ ওপৰত নিৰ্ভৰ কৰে, আমাৰ অসমৰ নিচিনা ৰাজ্যত সুৰাৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ চৰকাৰে পায়, তেনে ক্ষেত্ৰত তামিলনাডু চৰকাৰে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল। শিক্ষা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ কাষত যিবিলাক সুৰাৰ বিপণী আছিলে, তেনেকুৱা প্ৰায় 701কৈ যি টাচমেকৰ সুৰাৰ বিপণী আছিলে সেইবিলাক বিজয় চৰকাৰে বন্ধ কৰি দিয়ে। বিজয়ৰ তৰফৰ পৰা কোৱা হয় কেৱল ৰাজহ সংগ্ৰহৰ নামত আমি নতুন প্ৰজন্ম শেষ হৈ যাব দিব নোৱাৰোঁ, বা যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, যিবিলাক শিক্ষা অনুষ্ঠান আছে তাৰ কাষত যদি এনেকুৱা বিপণী থাকে ইয়াৰ ফলত পৰিৱেশ বিনষ্ট হ'ব পাৰে আৰু তাৰ বাবে এইবিলাক সুৰাৰ বিপণী বিজয় চৰকাৰে বন্ধ কৰি দিছিল। ইফালে তামিলনাডুৰ কৃষকৰ বাবেও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল থালাপতি বিজয় চৰকাৰ। নিৰ্বাচনত যিদৰে কৃষকক ঋণ মাফৰ প্ৰতিশ্ৰুতি দিছিলে সেই কামো বিজয় চৰকাৰে আৰম্ভ কৰে। কৃষকসকলৰ ঋণ মাফৰ বাবে 6000 কোটি টকাৰ ঋণ মাফ কৰি দিয়ে থালাপতি বিজয়ে। অৰ্থাৎ ইয়াৰ ফলত কৃষকসকলো এতিয়া তামিলনাডুত যথেষ্ট পৰিমাণে সন্তুষ্ট হৈ পৰিছে। যি তামিলনাডুত দীঘলীয়া সময় ধৰি খৰাঙৰ বাবে কৃষকসকলক যথেষ্ট সমস্যাত পৰিবলগীয়া হয়, এই কৃষকসকলক সহায় কৰাৰ বাবে থালাপতি বিজয়ে গুৰুত্ব দিছে। বিজয়ৰ তৰফৰ পৰা কোৱা হৈছে যে কৃষি কাৰ্যৰ উন্নতিকৰণৰ জৰিয়তে, আধুনিকীকৰণৰ জৰিয়তে তামিলনাডুৰ কৃষি ক্ষেত্ৰতো উন্নয়নৰ বাবে তেওঁ চেষ্টা গ্ৰহণ কৰিছে। এই 100 দিনৰ তালিকা ইয়াতেই শেষ হোৱা নাই।
তামিলনাডুৰ বিদ্যালয়সমূহত পুৱাৰ আহাৰ বা ব্ৰেকফাষ্ট দিয়াৰ এটা নিয়ম আছিলে। এই নিয়ম 6ষ্ঠ শ্ৰেণীলৈ আছিল যদিও বিজয়ে মুখ্যমন্ত্ৰী হোৱাৰ পাছত 8ম শ্ৰেণীলৈকে এই আঁচনিৰ পৰিসীমা বৃদ্ধি কৰে। অৰ্থাৎ 8ম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে এই ব্ৰেকফাষ্ট পাব আৰু সপ্তাহত এটা দিনত তেওঁলোকক আনকি চিকেন বিৰিয়ানী দিয়াৰ নিচিনা সিদ্ধান্ত বিজয় চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে। এইদৰে এটাৰ পিছত আনটাকৈ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। কেৱল সিমানেই নহয়, যিসকল শিক্ষাৰ্থী কলেজত পঢ়ি আছে তেওঁলোকক বিনামূলীয়াকৈ লেপটপ দিয়াৰ বাবে 2000 কোটি টকা খৰচ কৰে বিজয় চৰকাৰে। যিবিলাক ছাত্ৰ-ছাত্ৰী চৰকাৰী হোষ্টেলত আছে তেওঁলোকৰ বাবে আৱাস নিৰ্মাণ কৰা হৈছে, বিভিন্ন বেড নিৰ্মাণ কৰা হৈছে আৰু চৰকাৰী হোষ্টেলবিলাক পুনৰ নিৰ্মাণৰ কাম বিজয় চৰকাৰে আৰম্ভ কৰি দিছে। অৰ্থাৎ নতুন প্ৰজন্মটো যাতে সক্ষম হ'ব পাৰে তাৰ বাবেই প্ৰথম 100 দিনত বিজয় চৰকাৰৰ তৰফৰ পৰা কেতবোৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ মাজে মাজে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত ছাডেন ভিজিট বা ইনস্পেকশ্যনত যায়। কেতিয়াবা লাগিলে চৰকাৰী হাস্পতাল, কেতিয়াবা বাছ নিৰ্মাণ কাৰখানা, নাইবা কেতিয়াবা চৰকাৰী কাৰ্যালয়। যিবিলাক কাৰ্যালয়ত খেলিমেলি হৈছে, ভালকৈ কাম হোৱা নাই, তাৰ কথাবিলাক বিজয়ে শুনে আৰু তাৰ পাছত একশ্যন লোৱা আৰম্ভ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল পদক্ষেপ গ্ৰহণ কৰিছে। 15 আগষ্টৰ ভাষণতো বিজয়ৰ তৰফৰ পৰা সেই কথাই উল্লেখ কৰা হয় যে চৰকাৰী কাৰ্যালয়ত যদি কোনোবাই দুৰ্নীতি কৰে তেওঁলোকক কৈ দিব যে এই চৰকাৰ হৈছে বিজয়ৰ চৰকাৰ, আপোনাৰ ভাতৃৰ চৰকাৰ নাইবা আপোনাৰ পুত্ৰৰ চৰকাৰ। এই চৰকাৰৰ দুৰ্নীতি কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু সেই বাৰ্তা দিয়াই নহয়, ইতিমধ্যেই তামিলনাডুৰ বিভিন্ন প্ৰান্তত দুৰ্নীতিপৰায়ণ যথেষ্ট সংখ্যক শক্তিশালী বিষয়াক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হৈছে। বহু বিষয়াই চাকৰি হেৰুৱাবলগীয়া হৈছে। অৰ্থাৎ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে বিজয় চৰকাৰ আগুৱাই গৈছে। নিৰ্বাচনৰ সময়ত থালাপাতি বিজয় তথা টিভিকেৰ তৰফৰ পৰা আন এক বৃহৎ প্ৰতিশ্ৰুতি দিয়া হৈছিলে মহিলাসকলক। তেওঁলোকক কোৱা হৈছিলে যে যিসকল মহিলাই বিয়া পাতিব তেওঁলোকক গোল্ড ৰিং দিব, তেওঁলোকক চিল্কৰ শাৰী দিব। প্ৰথম অৱস্থাত কোনেও কল্পনা কৰা নাছিলে এই প্ৰতিশ্ৰুতি সঁচাকৈ বিজয় চৰকাৰে পূৰণ কৰিব। ইতিমধ্যে বিজয় চৰকাৰৰ তৰফৰ পৰা তামিলনাডুত যিসকল মহিলা বা যিসকল যুৱতীয়ে নতুনকৈ বিয়া পাতিব তেওঁলোকক চিল্ক শাৰী আৰু 8 গ্ৰাম গোল্ড ৰিং দিয়াৰ পৰম্পৰা আৰম্ভ হৈ গ'ল। অৰ্থাৎ আন এটা প্ৰতিশ্ৰুতি টিভিকেৰ তৰফৰ পৰা বা বিজয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ কৰা হৈছে। তাৰ সমানে সমানে তামিলনাডুৰ চৰকাৰে হাস্পতালসমূহত জন্ম হোৱা শিশুক 1 গ্ৰাম গোল্ড কইন দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছে। অৰ্থাৎ বিজয় চৰকাৰে কৈছে যে এই চৰকাৰ হৈছে ছ'চিয়েল জাষ্টিছৰ বাবে, সামাজিক ন্যায়ৰ বাবে, ধৰ্ম নিৰপেক্ষতাৰ বাবে, উন্নয়নৰ বাবে, দুৰ্নীতিৰ সহনশীলৰ বাবে, জাতি, ধৰ্ম, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে এই চৰকাৰে কাম কৰিব আৰু সেই কামেই বৰ্তমানলৈকে বিগত 100 দিনত বিজয় চৰকাৰে কৰা পৰিলক্ষিত হৈছে। ইফালে তামিলনাডুত যিসকল দৰিদ্ৰ লোক আছে, যিসকল গৃহহীন লোক আছে তেওঁলোকৰ বাবে গৃহ নিৰ্মাণৰ বাবে 3500 কোটি টকাৰ নতুন আঁচনি আৰম্ভ কৰা হৈছে। অৰ্থাৎ তেওঁলোকৰ গৃহ নিৰ্মাণৰ কামো বিজয় চৰকাৰে আৰম্ভ কৰিছে। কেৱল কিমানেই নহয়, তামিলনাডুত 1 লাখ কোটি টকাৰ বিনিয়োগ শেহতীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে তামিলনাডুৰ উন্নয়ন অধিক ক্ষীপ্ৰ কৰাৰ চেষ্টা কৰিছে। আপোনালোকে যদি চাই, তামিলনাডু হৈছে ভাৰতৰ এখন উন্নত ৰাজ্য আৰু বিজয়ৰ অধীনত এই ৰাজ্যখনে এতিয়া উন্নয়নৰ গতিত অধিক ত্বৰান্বিত হোৱা পৰিলক্ষিত হৈছে। মাত্ৰ 100 দিনৰ ভিতৰতে বিজয় চৰকাৰে বহু কাম সম্পূৰ্ণ কৰিছে। কিন্তু ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কৈছোঁ যে থালাপাতি বিজয়ৰ তৰফৰ পৰা বিধানসভাৰ মজিয়াত চৰি বুলি কোৱা হ'ল, ক্ষমা বিচৰা হ'ল। ইয়াৰ কাৰণ হৈছে যে বিজয়ৰ এগৰাকী মন্ত্ৰীয়ে যেতিয়া তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণানিধিৰ প্ৰসংগ উত্থাপন কৰিছিলে, কৰুণানিধিৰ নাম লৈ তেওঁ নিজৰ ভাষণত বহু কথা উল্লেখ কৰিছিলে। তামিলনাডুত এটা পৰম্পৰা আছে যে কৰুণানিধিক নাম লৈ ৰাজনৈতিক নেতাবিলাকে বিধানসভাৰ মজিয়াত মাতিব নোৱাৰে। কৰুণানিধিৰ এটা বিশেষ সন্মানীয় এটা টাইটেল আছে আৰু এই উপাধিটো হৈছে কলিংনাৰ। অৰ্থাৎ কৰুণানিধিক সম্বোধন কৰাৰ আগতে কলিংনাৰ বুলি উল্লেখ কৰা হয়। সেই কাম বিজয়ৰ যেতিয়া মন্ত্ৰীগৰাকীয়ে নকৰিলে, তাক লৈ DMK ADMKৰ তৰফৰ পৰা যেতিয়া প্ৰশ্ন কৰা হ'ল, তাৰ প্ৰত্যুত্তৰত নিজৰ ভাষণ ৰগাৰ আগতে তেওঁ চৰি বুলি উল্লেখ কৰিলে। অৰ্থাৎ কল্পনা কৰক, এইগৰাকী বিজয়কে কৰুণানিধিৰ নাতি তথা উদয়ানিধি ষ্টেলিনে তৃষাক লৈ বিভিন্ন তিৰ্যক মন্তব্য বিধানসভাৰ মজিয়াত কৰিছিলে। কিন্তু তাৰ পাছতো ব্যক্তিগত কোনো আশেষ নাৰাখি নিজৰ মন্ত্ৰীগৰাকীয়ে যেতিয়া মাত্ৰ নামৰ আগত থকা এটা সন্মানসূচক শব্দ ব্যৱহাৰ নকৰিলে, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ইগো নেদেখুৱাই ভাষণৰ আৰম্ভণিতে ক্ষমা বিচৰা পৰিলক্ষিত হৈছে। பேரை மென்ஷன் பண்ணி பேசுனது தவறு தான். அவர் சார்பாக நான் சாரி கேட்டேன். এইদৰে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই ব্যৱহাৰ পাতিক লৈ এতিয়া ব্যাপকভাৱে তেওঁ প্ৰশংসাৰ সন্মুখীন হৈছে। অৱশ্যে থালাপাতি বিজয়ৰ বাবে আগন্তুক সময়ত যথেষ্ট প্ৰত্যাহ্বান থাকিব। বিশেষকৈ তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কাবেৰী নদীৰ পানীক লৈ দীঘলীয়া সময় ধৰি যে ডিস্পিউট চলি আছে, তাক সমাধান কিদৰে বিজয়ে কৰিব তাৰ ওপৰত বহু প্ৰশ্ন আছে। কিয়নো কৰ্ণাটক আৰু তামিলনাডুৰ মাজত এই সংঘাত যথেষ্ট পুৰণি। কৰ্ণাটকতো কংগ্ৰেছ চৰকাৰ আছে আৰু তামিলনাডুতো কংগ্ৰেছে সমৰ্থন কৰি আছে বিজয় চৰকাৰক। গতিকে স্বাভাৱিকতে বিজয়ে এই সমস্যা সমাধান কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত বহুতৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। সমগ্ৰ বিষয় বৰ্তমান সময়ত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। ইয়াৰ পিছত কাবেৰী নদীৰ পানীক লৈ তামিলনাডু আৰু কৰ্ণাটকৰ মাজৰ সমাধান সূত্ৰ বিজয়ে কিদৰে উলিয়াব, সেয়া বিজয়ৰ বাবে আগন্তুক সময়ত প্ৰত্যাহ্বান হিচাপে বিবেচিত হ'ব পাৰে।
এইদৰে বিগত 100টা দিনত থালাপতি বিজয়ৰ তৰফৰ পৰা বহু কাম কৰা হৈছে মাত্ৰ 100 দিনত কিমান সংখ্যক প্ৰতিশ্ৰুতি বিজয়ে পূৰণ কৰিলে তাৰ সম্যক তথ্য মই আপোনালোকৰ বাবে দিয়াৰ চেষ্টা কৰিলোঁ এফালে বিজয়ে কৈছে যে আমি উন্নয়নৰ বাবে কাম কৰিম ধৰ্ম নিৰপেক্ষতাৰ বাবে কাম কৰিম সামাজিক ন্যায়ৰ বাবে কাম কৰিম সমানে সমানে বিৰোধীয়ে বিজয়ক বাধা দিয়াৰ বাবে কিন্তু সকলো প্ৰকাৰৰ চেষ্টা চলোৱা হৈছে তেখেতৰ ব্যক্তিগত জীৱনত আক্ৰমণ কৰা হৈছে এই সকলোবিলাক কথা নেওচিও বিজয়ে বৰ্তমানলৈকে বিগত 100 দিনত তামিলনাডুত যথেষ্ট আগুৱাই নিয়া পৰিলক্ষিত হৈছে এয়া আছিলে বিজয়ৰ 100 দিনৰ কামৰ খাতিয়ান আপোনালোকে সমগ্ৰ বিষয়টোক লৈ কি ভাবে বিজয় আগন্তুক সময়ত কিমান দূৰ সফল হ'ব পাৰিব নে নোৱাৰিব আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ